ৰবাব টেঙাৰ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। জানো আহকচোন ৰবাব টেঙাৰ কি কি উপকাৰিতা গুণ আছে। আঘোণমহীয়া ৰ'দত পকা ৰবাব টেঙাৰ গৰম হ'বলৈ দি কলপাতত ফুটিয়াই লৈ নিমখ জলকীয়া দি খোৱা পৰম্পৰা এতিয়াও প্ৰচলিত আছে। ৰবাব টেঙাৰ কৃমিনাশক গুণ আছে বাবেই সৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়া উচিত। ই হজম শক্তি বৃদ্ধি কৰে, ভোক বঢ়ায়। এইবিধ টেঙা ডায়েবেটিছ ৰোগীৰ বাবেও পথ্য। ভিটামিন এণ্টিঅক্সিডেণ্ট থকাৰ বাবে জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা আমাক বচাই ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত কাহ, জ্বৰ আদিৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। লগতে ই ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰাত সহায় কৰে। ৰক্তহীনতা বা এমিনিয়া ৰোগত ৰবাব টেঙা খালে যথেষ্ট উপকাৰ লাভ কৰা যায়। সেয়েহে এমিনিয়া ৰোগত ভুগি থকাসকলে বৰ্তমানৰ যি ৰবাব টেঙা সেয়া খাবলৈ চেষ্টা কৰিব লাগে। অকালতে পৰা বয়সৰ চাপ কমাতো ৰবাব টেঙাই সহায় কৰে। ই এক প্ৰকাৰৰ শৰীৰৰ শোধনা কৰে। ৰবাব টেঙাত থকা এণ্টিঅক্সিডেণ্ট অকালতে অহা বয়সৰ চাপ ৰোধ কৰে, ছালৰ চমকনি বৃদ্ধি কৰে। দাঁতৰ সুস্বাস্থ্যৰ বাবেও উপকাৰী ৰবাব টেঙা। দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায়। ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে। আপুনি বছৰত যিমানবিধ অলাগতিয়াল টক্সিন আপোনাৰ শৰীৰত জমা হয় সেই সকলোবিলাক এই ৰবাব টেঙা খাই নিষ্কাশন কৰিব পাৰি। সেয়েহে প্ৰকৃতিয়ে বছৰটো শেষৰ ফালে আপোনাক এবিধ অমূল্য উপহাৰ আগবঢ়াইছে, সেয়া হ'ল ৰবাব টেঙা। সেয়েহে দেহৰ অলাগতিয়াল বস্তুবিলাক বাহিৰ কৰিবৰ কাৰণে এই ৰবাব টেঙাই বহুত সহায় কৰে। সেয়েহে বতৰৰ ফল অনুসৰি এই ৰবাব টেঙা যিমান পাৰে খাব পাৰি। ছুগাৰ পেচেণ্টসকলেও এই ৰবাব টেঙা যিমান পাৰে খাব লাগে। এই ৰবাব টেঙা খাই ছুগাৰ কম কৰিব পাৰি। মুখৰ উজ্জ্বলতা বা ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে এই ৰবাব টেঙা খাব লাগে। ইয়াক আপুনি জুচ কৰিও খাব পাৰে। জুচ হিচাপত খালেও মুখৰ চমকনি বৃদ্ধি পায়। মূত্ৰাশয়ত বীজাণু সংক্ৰমণ হ'লে পেচাব জ্বলা আদি কষ্টদায়ক উপসৰ্গ আৰম্ভ হয়। মূত্ৰাশয় ফুলি যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ৰোগ সঘনাই হোৱা দেখা যায়। ৰবাব টেঙাৰ ৰস খালে এই ৰোগ প্ৰতিৰোধ হয়। ৰবাব টেঙাত থকা খাদ্যপ্ৰাণ চিয়ে পেচাবত এচিডৰ মাত্ৰা বৃদ্ধি কৰি মূত্ৰাশয়ৰ বীজাণু বৃদ্ধি প্ৰতিহত কৰে, ঘাঁ নিৰাময় কৰে। জখম আৰোগ্যৰ বাবে জখম হোৱা টিচুবোৰৰ মৃত টিচুসমূহৰ পৰিৱৰ্তে স্বাস্থ্যৱান টিচু সৃষ্টি হোৱাত দৰকাৰ। ৰবাব টেঙাৰ ভিটামিন চিত থকা এনজাইমে কলেজেন নামৰ প্ৰটিন বৃদ্ধি কৰে, যি ছাল নিৰ্মাণ আৰু ছালৰ স্থিতিস্থাপকতা বঢ়াই দ্ৰুত আৰোগ্য কৰে। ৰবাব টেঙাত উচ্চ মাত্ৰাত পটাছিয়াম থাকে, যি ভিটামিন চিৰ দৰেই হাৰ্টক সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই প্ৰয়োজনীয় খনিজবিধে ৰক্তচাপ ৰেগুলেট কৰে। ৰবাবত থকা পৰ্যাপ্ত পেকটিনে ধমনীত জমা হোৱা দূষিত পদাৰ্থ পৰিষ্কাৰ কৰি হাইপাৰটেনচন আৰোগ্য কৰে। ৰবাব টেঙাই বেয়া কলেষ্টৰেল কমাই ভাল কলেষ্টৰেল বৃদ্ধি কৰে।